নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁহক আজিৰ বাতৰিৰ শিৰোনাম এএন টেলিভিছনৰ বাতৰিৰ প্ৰভাৱত জিলা প্ৰশাসনে চিল কৰে নিউ শংকৰ সুইটছ তিনিচুকীয়াত কাম প্ৰতিবাদ প্ৰাক্ষণত কৃষক মুক্তিসহ অৰ্ধ শতাধিক নেতা সদস্যক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত মা লক্ষ্মী জুৱেলাৰ্ছৰ গ্ৰাহকক ঠগ প্ৰবঞ্চনা সোণৰ সামগ্ৰী লৈ 6 মাহ ঘূৰাই নিদিয়াৰ অভিযোগ অসম চৰকাৰৰ মহাবিদ্যালয় একত্ৰীকৰণ তালিকাত নামৰূপ মহাবিদ্যালয়ৰ নাম সন্নিৱিষ্ট হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া এতিয়া বিতং বাতৰি ডিব্ৰুগড়ত এএন টেলিভিছনৰ বাতৰিৰ প্ৰভাৱ ডিব্ৰুগড়ত এএন টেলিভিছনৰ বাতৰিৰ প্ৰভাৱত টেঙা মিঠাই খুৱাই গ্ৰাহকৰ জীৱনক লৈ হেতালি খেলা হোটেলত জিলা প্ৰশাসনৰ চিল শ গ্ৰাহকক পেলনীয়া মিঠাই বিক্ৰী কৰা শংকৰ সুইটছ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ উলমিল তলা আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ত এএন টেলিভিছনৰ বাতৰিৰ প্ৰভাৱত টেঙা মিঠাই খুৱাই গ্ৰাহকৰ জীৱনক লৈ হেতালি খেলা হোটেলত লাগিল জিলা প্ৰশাসনৰ চিল গ্ৰাহকক পেলনীয়া মিঠাই বিক্ৰী কৰা শংকৰ সুইটছ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ উলমিল তলা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ছাত্ৰ সন্থাৰ অৱশেষত টেঙা মিঠাই খুৱাই গ্ৰাহকৰ জীৱনক লৈ হেতালি খেলা ডিব্ৰুগড় চহৰৰ আমোলাপট্টি ৰেলগেটত অৱস্থিত নিউ শংকৰ সুইটছ হোটেল চিল কৰিলে জিলা প্ৰশাসনে ডিব্ৰুগড় পৌৰসভা আৰু খাদ্য সুৰক্ষা বিভাগৰ যুটীয়া অভিযানত কিছু অপ্ৰীতিকৰ মিঠাই সন্দেহ হোৱাত খাদ্য সুৰক্ষা বিভাগে জব্দ কৰে আৰু পৰীক্ষা গৃহত পঠিয়াবলৈ নমুনা সংগ্ৰহ কৰে ডিব্ৰুগড় পৌৰসভাই হোটেলখনৰ অনুজ্ঞা পত্ৰৰ বিচাৰত কিছু বিসংগতি পোৱাত 7 দিনৰ বাবে ডিব্ৰুগড় পৌৰসভা আৰু খাদ্য সুৰক্ষা বিভাগে নিউ শংকৰ সুইটছ নামৰ হোটেলখন চিল কৰা পৰিলক্ষিত হয় কালি এটা ৰিপৰ্ট পাইছিলোঁ আমি আচলতে ইয়াত এই ঘটনাটো সঁচা নে মিছা এইটো চাবলৈ আহিছিলোঁ চাওঁতে পালোঁ যে কিছুমান দৈ যোনবিলাক টেমা বা পনীৰৰ টেমা তাত আপোনাৰ মাইক্ৰবিয়েল গ্ৰ'থ হৈছে এনেও ফাংগাছ থাকে ফাংগাছ দৰকাৰী হয় কিন্তু এইবিলাক মানে পয়জনাছ গ্ৰ'থ কিছুমান হোৱাৰ কাৰণে বাইদেউ ফুড ছেফটি অফিচাৰ তেখেত বেছি এক্সপাৰ্ট তেখেতে চালে এইটো বেয়া দেখিলোঁ পিছত আৰু ওপৰত গ'লোঁ ওপৰত দেখিলোঁ যে য'ত মিঠাই চিঠাই বনায় এওঁলোকৰ বিৰাট লেতেৰা মানে ওচৰত আপোনাৰ টয়লেটৰ ষ্টেণ্ডছ আহি আছে গোন্ধাইছে মাটিত ভৰি দি আছে বহুত লেতেৰা দেখিলোঁ আৰু তাত একো তেওঁলোকে ট্ৰেড লাইচেঞ্চখন আগত হেং কৰি থ'ব লাগে সেইখনো হেং কৰা নাছিলে তো সেইবাবে ফাৰ্ষ্ট অফেন্সৰ বাবে ফুড ছেফটিৰ এক্টৰ হিচাপত প্লাছ আপোনাৰ হিউমেন হেল্থৰ কনচাৰ্ণ ৰাখি লৈ আমি এসপ্তাহৰ কাৰণে দোকানখন চিল কৰিছোঁ আৰু তেওঁৰ পৰা আমাৰ মিনিমাম এটা ফাইন এটা লৈছোঁ 1000 ৰুপিছৰ ফাইন এটা ইম্প'জ কৰিছোঁ আফটাৰ 1 উইক খুলিব পাৰিব যিহেতু ফাৰ্ষ্ট অফেন্স নেক্সট টাইম আকৌ যদি কৰে তেওঁৰ ওপৰত ক্ৰিমিনেল অফেন্সেছ হ'ব প্লাছ আমি কিছুমান চেম্পল কালেক্ট কৰিছোঁ তাৰ ভিত্তিত যে তাত কি পয়জনাছ কিবা যদি আছে তাৰ যোনটো টেষ্টৰ ৰিজাল্ট পাব তাৰ ভিত্তিত আৰু ফাৰ্ডাৰ একশ্যন লোৱা হ'ব ডিব্ৰুগড় খাদ্য সুৰক্ষা বিভাগে এয়া আৰম্ভণি কৰিছে ডিব্ৰুগড়ৰ বিভিন্ন স্থানৰ হোটেলত ছাডেন ভিজিট দিব বুলি জনাই সংবাদ মাধ্যমৰ আগত আমি কমপ্লেইনটো পোৱাৰ অনুসৰি আমি ডিব্ৰুগড় মিউনিচিপালিটি বৰ্ডৰ লগত আমি দোকানখন আহিলোঁ দোকানখনত অহাৰ পিছত যিটো আপোনাৰ কমপ্লেইন ৰসমলাইৰ লগত আছিলে ইটছ গাখীৰৰ প্ৰডাক্ট হয় আমি তেনেকৈ তেওঁলোকৰ দৈ প্ৰডাক্টছত চালোঁ দৈ প্ৰডাক্টত অকণমান ফিজিকেলি চাওঁতে আমি অকণমান বস্তু ন'টিছ কৰিছোঁ মাইক্ৰবিয়েল যিটো কথা কোৱা হৈছে বাট দেন মুখৰ কথাতকৈতো আমি লেবত পঠিয়াবই লাগিব মই নমুনা সংগ্ৰহ কৰিছোঁ লেবলৈ পঠিয়াম তাৰপিছত লেবৰ ৰিপৰ্ট চাম কাৰণ কি মাইক্ৰ' অৰ্গেনিজমৰ গ্ৰ'থ হৈছে সেইখিনি আমি লেবৰ এনালাইচিছৰ পৰাহে গম পাম আৰু আৰু এতিয়া আপোনালোকে দেখিছে মিউনিচিপালিটি অফিচে তেওঁলোকৰ ট্ৰেড লাইচেঞ্চ নথকাৰ কাৰণে চিল কৰিছে সেইখিনি তেওঁলোকে কৰিছে আৰু বাকী মই চেম্পল লেবৰলৈ পঠিয়াম তাৰপিছত এনালাইচিছ ৰিপৰ্ট আমি আশা কৰিছোঁ 14-15 দিনৰ ভিতৰত পাই যাম বুলি ডিব্ৰুগড়ত আমি যেনেকৈ ছাৰে ক'লে আমি এটা জইণ্ট ইনস্পেকশ্যন কৰি পিনে একৰ্ডিংলি যদি হাইজিন ৰিকুৱাৰমেণ্ট মিট নকৰে তেনেকৈ আমি এনেধৰণৰ কাৰ্যসূচী কৰি যাম অন্যহাতে এই হোটেলবিলাকে মানুহৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰি অনাগত দিনত সকলো মিঠাই হোটেল ৰেষ্টুৰাঁত ভিজিট দিবলৈ আহ্বান জনাই ডিব্ৰুগড় ছাত্ৰ সন্থাই হয় ডিব্ৰুগড় আমোলাপট্টি স্থিত ৰেলগেটৰ নিচেই কাষত থকা নিউ শংকৰ হোটেল নামৰ এই হোটেলখনত যোৱাকালি দেখিছোঁ যে একদম পেলনীয়া যিসমূহ খাদ্য খাব নোৱাৰি পেলনীয়া আৱৰ্জনাৰে ভৰি পৰা সেই মিঠাইসমূহ সাধাৰণ ৰাইজক খুৱাই আছিলে আৰু এই ক্ষেত্ৰত এজন সাধাৰণ লোকে আজি ভুক্তভোগী হ'ল আৰু ভুক্তভোগী হোৱাৰ কাৰণে যেতিয়া জিলা প্ৰশাসনে অৱগত কৰিলে তাৰ পাছতে লগালগ ইয়াত তৎপৰতা দেখুৱালে আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই প্ৰথমতে জিলা প্ৰশাসন পৌৰসভা আৰু খাদ্য সুৰক্ষা আইনৰ বিভাগত থকা ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিব্ৰুগড়ত এইখন হোটেলে নহয় আৰু অন্যান্য বহুত হোটেল আছে য'ত অপৰিষ্কাৰ পৰিচ্ছন্নতাৰে তেখেতলোকে মিঠাই বনাই কিনে সাধাৰণ ৰাইজক লেতেৰাকৈ খুৱাই আছে এই ক্ষেত্ৰত খাদ্য সুৰক্ষা আইন জিলাৰ প্ৰশাসন লগতে পৌৰসভা কিন্তু আমি প্ৰত্যেকখন হোটেলত গৈ প্ৰত্যেকখন দোকানত গৈ কিনে আমি নজৰ ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই
খাদ্যসমূহৰ পৰা বাচি থাকিবৰ কাৰণে জনতাই যাতে ভালদৰে সুস্বাস্থ্য যাতে খাদ্য খাব পাৰে তাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে খাদ্য সুৰক্ষা আইনৰ বিভাগৰ কৰ্তৃপক্ষই তেখেতলোকক আমি পুনৰবাৰ এই অভিযান ডিব্ৰুগড়ৰ প্ৰত্যেকটো গলিয়ে গলিয়ে থকা হোটেলে হোটেলে কিন্তু অভিযান চলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ক্ষেত্ৰত এই দোকানখন যাতে কোনো পধ্যে যাতে কাৰোবাৰ ছত্ৰ ছাই যাতে বাচি যাব নোৱাৰে তাৰ কাৰণে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি সকীয়াই দিছোঁ জিলা প্ৰশাসনক হয় নিশ্চয়কৈ এনেকুৱা ধৰণৰ হয় ডিব্ৰুগড়ত এইটো প্ৰথমবাৰ বহুত হোটেল আছে য'ত কোনো ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নাই বহুত হোটেল আছে য'ত মানুহক বেয়া লেতেৰা খাদ্য খুৱাই আছে কিন্তু সেইসমূহৰ আজি প্ৰথমটো এনেকুৱা এটা আমি বাতৰি পাইছোঁ য'ত জিলা প্ৰশাসন পৌৰসভা আৰু খাদ্য সুৰক্ষা আইনৰ ব্যক্তি আহি এখন দোকান চিল কৰিছে এইটো ভাল কথা আমাৰ কাৰণে এজন মানুহৰ পেটৰ ভাত কিন্তু মৰি গৈছে এইটো বেয়া কথা কিন্তু এইটো ভাল কথা যে এইখিনি মানুহে কিন্তু সুস্বাস্থ্য বা লেতেৰা খাদ্য খোৱাৰ পৰা বাচি গৈছে খালি এনেকুৱা ধৰণৰ ডিব্ৰুগড়ত থকা প্ৰত্যেকখন দোকান প্ৰত্যেকখন হোটেলত যাতে নজৰ ৰাখে খাদ্য সুৰক্ষা কাৰণে এই আমাৰ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ আহ্বান এইটো অব্যাহত থাকক বুলি আমি আশা কৰিছোঁ যাতে কাৰোবাৰ মানে প্ৰলোভনৰ যাতে আঁৰত গৈ কিনে কাৰোবাৰ ছত্ৰ ছাইত যাতে কোনো বাচি যাব নালাগে যিখন হোটেলৰ মালিক এই হোটেলৰ মালিকে যিটো ইয়াত ভুল কাম কৰিছে যদি সেই খাদ্যটো বা মিঠাইটো খাই যদি কোনোবা এজন যদি সৰু ল'ৰা ছোৱালী যদি আজি বেমাৰত পৰিছে বা যদি মৃত্যুমুখত পৰিলেহেঁতেন তাৰ দায়িত্ব কোনে ল'লেহেঁতেন সেই গতিকে এই দোকানীজনৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগিব যেতিয়া পৰ্যন্ত এই দোকানীজনৰ মালিকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিব ডিব্ৰুগড় ছাত্ৰ সন্থাই কিন্তু ইয়াক আমি নজৰ ৰাখিম খালি ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন নাহৰকটীয়াত অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত মাননি বৃদ্ধিৰ দাবীত গুৱাহাটীত অংগনবাড়ী কৰ্মীসকলৰ 15 ফেব্ৰুৱাৰীৰ পৰা ৰূপায়ণ হৈ থকা প্ৰতিবাদৰ সমান্তৰালত আজি নাহৰকটীয়াতো প্ৰতিবাদ সাব্যস্ত হয় মাননি বৃদ্ধিৰ দাবীত গুৱাহাটীৰ চচলত সংহত শিশু উন্নয়ন প্ৰকল্প কৰ্মী অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলৰ 15 ফেব্ৰুৱাৰীৰ পৰা ৰূপায়ণ হৈ থকা প্ৰতিবাদৰ সমান্তৰালত আজি নাহৰকটীয়াতো প্ৰতিবাদ সাব্যস্ত হয় আজি জয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্প কৰ্মীসকলে নাহৰকটীয়া ৰাজচক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু সঞ্চালকালয়ৰ প্ৰস্তাৱ মতে মাননি বৃদ্ধিৰ দাবীত অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে সঞ্চালক মহোদয়ক আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে আজি বহু দিনৰ পৰা প্ৰতিবাদ কৰি থকা হৈছিলে সঞ্চালক মহোদয়ে আমাৰ কাৰণে এটা প্ৰপ'জেল পঠিয়াইছিলে প্ৰস্তাৱ পঠিয়াইছিলে চৰকাৰলৈ পূৰ্ণাংগ কৰ্মীসকলক 12,000 টকা আৰু মিনি কৰ্মীসকলক 10,000 সহায়িকাসকলক 7,000 টকাৰ এটা প্ৰস্তাৱ পঠিয়াইছিলে আমি বহুত আশাৰে বাট চাই আছিলোঁ যে আমাৰ বিধানসভাত আমাৰ কাৰণে এই প্ৰস্তাৱটো মানি ল'ব বুলি যিহেতু আমাৰ এই প্ৰস্তাৱ একো মানি নল'লে চৰকাৰে আমাক ইমান মাহীয়া চকুৰে চাইছে সেইকাৰণে আমাৰ এই প্ৰতিবাদ চলি যাব আৰু চলাই থাকিম যেতিয়ালৈকে আমাক মাননি বৃদ্ধি নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম লাগিলে মৰি যাম তেজ দিম তথাপিতো আমি সংগ্ৰাম এৰি নিদিওঁ আৰু আমাক চৰকাৰে কয় মহিলা সবলীকৰণ কৰে এইখন চৰকাৰে মহিলা কি আমি মহিলা নহয় নেকি আমিতো মহিলা হয় আমি ইমান কৰ্ম কৰোঁ অংগনবাড়ী কৰ্মীয়ে পৰুৱাৰ দৰে কাম কৰে ৰাতিপুৱা 8টাৰ পৰা গোটেই ৰাতিলৈকে কাম কৰিয়ে থাকিব লাগে পোষণ নামৰ এখন আমাক আঁচনি দিছে সেই আঁচনিখনত আমি লুতুৰ পুতুৰ হৈ গৈছোঁ NRC কাম কৰিছোঁ BLO কাম কৰিছোঁ যদি আমাক এইবাৰ মাননি বৃদ্ধি নকৰে আমি ইলেকশ্যন বৰ্জন কৰি দিম তথাপিতো আমাৰ প্ৰাপ্য আমাক দিবই লাগিব নিদিলে নহ'ব এইবাৰ আমাৰ প্ৰাপ্য আমি পোৱাটো আমাৰ বাধ্যতামূলক আমি ইমান কষ্ট কৰোঁ দিনে নিশাই তথাপিতো চৰকাৰখনে আমাক মাহীয়া চকুৰে চাইছে আজি যে বাইদেউ কি বুলি কয় লাখপতি আঁচনি কিবা কিবি অৰুণোদয় বাকীসকলক যে দিব পাৰে আমি ইমান কাম কৰাৰ পিছতো আমাক কিয় দিব নোৱাৰে চৰকাৰক সেইকাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাক ইমান মাহীয়া চকুৰে চোৱাটো বন্ধ কৰক আৰু মাননি সলনি আমাক মজুৰিটো দিয়াৰ ব্যৱস্থা কৰক সঞ্চালকৰ প্ৰস্তাৱটো মানি লওক নিউজ ডেস্ক AN টেলিভিজন ডিব্ৰুগড়ৰ ইকৰাতলিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ 750টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ ভাৰত চৰকাৰৰ পেট্ৰলিয়াম প্ৰাকৃতিক গেছ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি মিছন বসুন্ধৰা 2.0ৰ অধীনত ইকৰাতলি প্ৰেক্ষাগৃহত অনুষ্ঠিত ভূমিপট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি চাবুৱা লাহোৱাল সমষ্টিৰ ডিব্ৰুগড় পূব আৰু চাবুৱাৰ ৰাজচক্ৰৰ 750টা পৰিয়ালৰ মাজত ভূমিপট্টা বিতৰণ কাৰ্যসূচী আৰম্ভ কৰে
এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ নিমিত্তে বহুখিনি অভিলাষী আঁচনি হাতত লৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ লগতে তেওঁ কয় যে ৰাজ্যখনৰ প্ৰতিজন যোগ্য ব্যক্তিক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু মিছন বসুন্ধৰা আঁচনিখনৰ জৰিয়তে অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেখেতে মাটিৰ পত্ৰ লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীকে মাটিৰ সৎব্যৱহাৰ কৰি নিজৰ তথা পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈও পৰামৰ্শ আগবঢ়ায়। অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ মণিকা বৰাই আদৰণি ভাষণ আগবঢ়োৱা এই সভাত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা আৰু লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকায়ো বক্তব্য আগবঢ়ায়। সভাত ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনালী প্ৰসাদ ৰজক, চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শিল্পী শিখা ঠাকুৰীয়া, মটক স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডেভিড চেতিয়াৰ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে। 20ৰ যোগেদি আজি প্ৰায় চাবুৱা লাহোৱাল নৱগঠিত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত প্ৰায় 750গৰাকী আজি পট্টাদাৰক মাটিৰ পট্টা বিতৰণ কৰা হয়। আৰু ইতিমধ্যে আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত যদি আমি চাওঁ যে মই পুৰণা সমষ্টি যদি চাওঁ, কাৰণ ডিব্ৰুগড়লৈ গুচি গ'ল, তাত আমাৰ প্ৰায় 1500মান আমাৰ আছিল, কিন্তু এতিয়া যিহেতু ইয়াতে চাবুৱাও হৈ গ'ল লাহোৱালো হৈ গ'ল, তো এইটো কাটা যোৱাৰ কাৰণে অলপ ইয়াত কম হৈছে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিবিলাক গেজিং লেণ্ড আছে 2011 চনৰ ছুপ্ৰিম কোৰ্টে যিটো ভাৰ্ডিক্ট দিছিলে বা ৰায় দিছিলে সেইমতে আমাৰ চৰণীয়া পথাৰ হিচাপে সেই মানুহখিনিক মাটি পট্টা দিব নোৱাৰে। কিন্তু এইবাৰ তেনেকুৱা টেকনিকেল প্ৰব্লেম থকাৰ কাৰণে বহু মানুহে হয়তো মাটি পট্টাৰ পৰা বঞ্চিত হৈ আছে। এতিয়া কথা হৈছে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে যে এই সৰু সৰু কিছুমান তেনেকুৱা টেকনিকেল যিবিলাক প্ৰব্লেম আছে আৰু সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছে তাৰ যোগেদি আমি কেনেকৈ দিব পাৰোঁ তাৰ কাৰণে এটা মুখ্যমন্ত্ৰী মহোদয় এটা নতুন তেওঁ ৰণকৌশল প্ৰস্তুত কৰিছে, যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে গেজিং লেণ্ডতে থাকক বা PGL কিছুমান বাগানৰ এৰি দিয়াত লিজ খতম হোৱা মাটি থাকক, সেই সকলোকো যাতে অনাগত দিনত মাটি পট্টা দিব পাৰি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো মই ভাবোঁ ইয়াৰ পৰা যথেষ্ট আমাৰ খিলঞ্জীয়া লোকসকলে লাভান্বিত হ'ব বুলি মই আশা ৰাখিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। বাতৰিৰ মাজলৈ। দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। যোৱা 16 ফেব্ৰুৱাৰীৰ পুৱা দুলিয়াজান ষ্টেচনৰ পথৰ ডেইলি বজাৰত সংঘটিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হোৱা গৃহৰক্ষী জোৱানৰ মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মুখত ন্যায় বিচাৰি থানা ঘেৰাও কৰে দুলিয়াজান প্ৰাগজ্যোতিষপুৰবাসী ৰাইজে। দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। পথ দুৰ্ঘটনাত মৃত্যু হোৱা গৃহৰক্ষী জোৱানৰ মৃতদেহ লৈ আৰক্ষী থানাৰ সন্মুখত ন্যায় বিচাৰি থানা ঘেৰাও। যোৱা 16 ফেব্ৰুৱাৰীৰ পুৱা দুলিয়াজান ষ্টেচনৰ পথৰ ডেইলি বজাৰত তীব্ৰবেগী এখন AS06S7005 নম্বৰৰ হোণ্ডাই I-20 বাহনে AS06W6298 নম্বৰৰ স্কুটিখনত তীব্ৰ বেগত খুন্দা মৰাত গুৰুতৰভাৱে আহত হৈছিল ৰাতুল গগৈ নামৰ এজন গৃহৰক্ষী বাহিনীৰ জোৱান। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত ৰাতুল গগৈক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল যদিও বিগত 10 দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত বুধবাৰে পুৱা কৰুণ মৃত্যুক সাৱটি লয়। সদৌ অসম গৃহৰক্ষী বাহিনীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰাতুল গগৈৰ মৃত্যুৰ পিছত ডিব্ৰুগড় জিলা গৃহৰক্ষী বাহিনীৰ সদস্যসকল আৰু দুলিয়াজান প্ৰাগজ্যোতিষপুৰবাসী ৰাইজে মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি বুধবাৰে সন্ধিয়া দুলিয়াজান আৰক্ষী থানাৰ সন্মুখত মৃতদেহ লৈ দুৰ্ভগীয়া পৰিয়ালটোৰ ক্ষেত্ৰত ন্যায় বিচাৰি আৰক্ষী থানাৰ সন্মুখত ঘেৰাও কৰি ৰাখে।
ইফালে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ গৰাকী অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া অভিজিত ডেকা বুলি জানিব পৰা গৈছে। এইগৰাকী বিষয়াই দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত চিকিৎসাধীন অৱস্থাত থকা ৰাতুল গগৈ অথবা পৰিয়ালক বিগত 10টা দিনে এদিনো এষাৰ মাত নিদিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। ৰাইজে বিষয়াজনক গ্ৰেপ্তাৰৰ দাবী কৰাৰ লগতে দুৰ্ঘটনাটোত নিহত ৰাতুল গগৈয়ে ইহ সংসাৰত এৰি থৈ যোৱা 2 সন্তানৰ ভৰণ পোষণৰ দায়িত্বৰ দাবী কৰি অভিজিত ডেকাৰ পৰা লিখিতভাৱে বিচাৰি আৰক্ষী থানা ঘেৰাও কৰি ৰাখে। পিছত ঘটনাস্থলীত জিলা দণ্ডাধীশ নিতুল খাটনিয়াৰ সহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ক্ষোভিত ৰাইজৰ আলোচনাত মিলিত হোৱাত পৰিস্থিতি হাম কাটে। মানুহে এক্সিডেণ্ট কৰিছে, সেই মানুহজনটো আহিব লাগে এটলিষ্ট খবৰ ল'বলৈ, খবৰ এটা ল'বলৈ অহা নাইকিয়া। আৰু ছেকেণ্ড কথা, মানুহজনে যদি চিকিৎসা ভাল পালেহেঁতেন কিজানি বাচিলেহেঁতেন, সেই কথাটো ভাবিব লাগিছিল নহয়। সেই মানুহবোৰে সিহঁতৰ ইমানে মানৱীয়তা নাই। অসমৰ মানৱীয়তাৰ বাবে বিখ্যাত বুলি কৈছে, তথাপিতো অসমৰ মানুহে এনেকুৱা কৰিলে কেনেকুৱা হ'ব? প্ৰায় 11 দিনৰ আগত, 11-12 দিনৰ আগত তেওঁ ডেইলি বজাৰৰ পৰা তেওঁৰ ল'ৰাটোক স্কুলত ৰাখি, তেওঁ ল'ৰাটোৰ পৰীক্ষা আছিলে, ক্লাছ 2ত পঢ়ে তেওঁ, তাক স্কুলত থৈ পেলাই তেওঁ আহি থাকোঁতে এখন I-20 এক্টিভ গাড়ী এখনে তেওঁক মহতিয়াই লৈ যায়। তেওঁ পৰি যোৱাৰ পিছত তেওঁ ওপৰেদি মহতিয়াই লৈ যায়গৈ। তেওঁ 2খন ভৰি অকামিলা কৰি দিলে, হাড় চাৰ উলিয়াই পেলাই তেওঁ গোটেই মাংসপিণ্ড গোটেই তেজে সিঁচৰতি হৈ গ'ল। মানুহজনে যেনে তেনে তাত উপস্থিত থকা ৰাইজে তেওঁক উঠাই মেলি উদ্ধাৰ কৰি পেলাই তেওঁক মেডিকেলত পঠিয়াই দিলে। নিউজ ডেস্ক AN টেলিভিজন। ডিব্ৰুগড় মাজমজিয়াত থকা মা লক্ষ্মী জুৱেলাৰ্ছত গ্ৰাহকক ঠগ প্ৰবঞ্চনা। সোণৰ সামগ্ৰী গ্ৰাহকৰ পৰা লৈ নতুনকৈ অলংকাৰ গঢ়ি দিম বুলি কৈ 6-7 মাহ ঘূৰাই নিদিয়াৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ। চহৰখনৰ মাজমজিয়াত থকা মা লক্ষ্মী জুৱেলাৰ্ছত গ্ৰাহকক ঠগ প্ৰবঞ্চনা। সোণৰ সামগ্ৰী গ্ৰাহকৰ পৰা লৈ নতুনকৈ অলংকাৰ গঢ়ি দিম বুলি কৈ 6-7 মাহ ঘূৰাই নিদিয়াৰ অভিযোগ ভুক্তভোগী মহিলাসকলৰ। বাপেকক এই 1.5 তোলা সোণৰ নেকলেছডালত মই ক'লোঁ 2টা আঙুঠি আৰু এটা নাকৰ বনাবলৈ আৰু এটা চেইন বনাবলৈ। এতিয়া আপোনাৰ আঙুঠি 2টা আৰু নাকৰটো বনালে, এতিয়া আপোনাৰ 1 তোলা সোণৰ চেইনডাল আজি এমাহ ধৰিছোঁ চৰাই আছে, দিয়া নাই। এতিয়া কৈছে বোলে খৰচ হৈ গ'ল বোলে। বনাই আছোঁ প্ৰথমে ক'লে, তাৰপৰা মোক ফটো পঠিয়াব, মই ফটো নাচাওঁ, মই চেইনডাল চাম। তাৰপৰা কয় কি বোলে নহয় বোলে, হোৱা নাই বোলে, এতিয়া বোলে আপোনাৰ বোলে মোৰ বোলে চেইনটো বোলে সোণ খৰচ হৈ গ'ল। এটা ৰিং বনাবৰ কাৰণে ৰিংটো ঘূৰাই দিয়া নাই, পইচাটো লৈ লৈছে, আকৌ কৈছে আজি দিম কালি দিম খালি কৰি আছে। হয় নেকি? 8 মাহমান হৈ গ'ল, 8 মাহ পাৰ হৈ গ'ল। পইচা বিচাৰিলে কি কয়? পইচা বিচাৰিলে কয় আজি দিম, তোমাৰ ঘৰত আহি আছোঁ, ৰবা আহি আছোঁ, কৈ মানুহটো ৰখাই দিয়া, আহে নহয়। আৰু দোকানত আহিলে কয় আজি নাই হোৱা, কালি লৈ যাবা, এনেকৈ কৰি আছে। শুন, এনেকৈ 8 মাহমান হৈ গ'ল লোৱা, পইচা ক্লিয়াৰ পুৰা, আজি দিম কালি দিম কয়। মেডিকেলত এডমিট আছোঁ, ভৰি ভাঙি গৈছে, ৰাতি লৈ আহিছোঁ, বনোৱা হৈ গ'ল, এতিয়া আহিছোঁ তো কৈছে নাই হোৱা, তুমি নিজৰ সোণ লৈ যোৱা। আপোনাৰ সোণ ঘূৰাই দিছে? কিমান দিন হ'ল আপোনাৰ বনাই দিয়া? দিয়াই নাই, একো বনাই 8 মাহমান হৈ গ'ল। এনেকৈয়ে চলাই গৈছে সোণৰ ব্যৱসায়। গ্ৰাহকে উপায়হীন হৈ ছাত্ৰ সন্থাৰ কৰ্মীক যোগাযোগ কৰে, তাৰ পাছতেই এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সোণ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে সোণাৰীয়ে। মা লক্ষ্মী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰ অভিজিত পাল আৰু তেখেতৰ পিতৃয়ে এই 2 নম্বৰী ব্যৱসায় চলাই গৈছে ডিব্ৰুগড় চহৰখনত। অসুবিধাত পৰি গ'লো দাদা, এইটো কাৰণে। আপোনাৰ অসুবিধা তেওঁলোকক সোণ দিছে নাই আপোনাক? দিছে, কিন্তু দি আছোঁ অকণমান। মানে আপোনাৰ ব্যক্তিগত অসুবিধাৰ কাৰণে আপুনি তেওঁলোকক এনেকৈ কৰিছে? আপোনালোকে যে নোৱাৰে ব্যৱসায় চলাবলৈ, দোকানখন কিয় খুলি থৈছে? আপোনাৰ গ্ৰাহক ঠগিবৰ কাৰণে খুলি থৈছে? প্ৰব্লেম হৈছে আপোনালোকৰ ব্যক্তিগত পাৰ্চনেলি প্ৰব্লেমৰ কাৰণে কিবা আনক ঠগিব নেকি? ঠগা নাই, ঠগা নিচিনা হৈছে নাই। এনে ঘটনা কেৱল এতিয়া নহয়, প্ৰায় 2 বছৰৰ পৰা এনেকৈয়ে গ্ৰাহকক দম দাদাগিৰিৰে ভয় ভাবুকি দি সোণ ঘূৰাই নিদিয়াৰ অভিযোগ ব্যক্ত কৰিছে কাষৰে ব্যৱসায়ীসকলেও। 20 বছৰ বেলেগৰ মাজত কাম কৰি আছোঁ, তেখেতৰ মানে এটা ধান্দা হৈ গ'ল, মানে এটা চিণ্ডিকেট খুলি থৈছে। সেইটো মানে কোনোবা সোণ দি গৈছে, এইটো খাই বৈ আছে, তাৰপিছত আমাৰ কাৰিকৰ নামত পূৰা বদনাম কৰিছে। কাৰিকৰে সোণ চুৰি লৈ গ'ল, কাৰিকৰে দেউতা ঢুকালে, কাৰিকৰ মা ঢুকালে, কাৰিকৰে সেই হেম্পাৰ কৰিছে আমাৰ বজাৰত, মানে একদম পূৰা মাৰ্কেটত, মানে গোটেই মাৰ্কেটে মানে একদম বৰবাদ কৰিছে। আমাৰ দোকানত মানে নিজৰ বেলেগ দোকান আছে, মালিক আছে, তাত মানে কাষ্টমাৰ নোমায়, বাহিৰৰ পৰা গাড়ীটো নোমাবি, এইটো চুৰ মাৰ্কেট হৈ গ'ল, মানে গোটেই অঞ্চলটো বদনাম কৰি। যদি আপুনি সোণৰ সামগ্ৰী বনাবলৈ টকা দিয়ে, তেন্তে আপুনিও টকা অথবা সোণ ঘূৰাই নোপোৱাৰ সম্ভাৱনা আছে। সেয়েহে আপুনিও মনত ৰাখক ডিব্ৰুগড়ৰ এই মা লক্ষ্মী জুৱেলাৰ্ছখন। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন।
বুধবাৰে অসম চৰকাৰে ৰাজ্যৰ ৭৯খন মহাবিদ্যালয় একত্ৰীকৰণ কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাত নামৰূপ মহাবিদ্যালয়ৰ নাম সন্নিৱিষ্ট হোৱাত নামৰূপত তীব্ৰ প্ৰতিক্ৰিয়া হয়। অসম চৰকাৰে ৰাজ্যৰ ৭৯ মহাবিদ্যালয় একত্ৰীকৰণ কৰাৰ বাবে প্ৰস্তুত কৰা তালিকাত নামৰূপ মহাবিদ্যালয়ৰ নাম সন্নিৱিষ্ট হোৱাত নামৰূপত তীব্ৰ প্ৰতিক্ৰিয়া হয়। বুধবাৰে নামৰূপৰ বিভিন্ন দল সংগঠন তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়খন একত্ৰীকৰণৰ বিৰোধিতা কৰে আৰু সোণালী জয়ন্তী বৰ্ষৰ গৰকা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ গুণগত মানদণ্ড উপেক্ষা কৰি কেৱল মাত্ৰ সংখ্যা মাপকাঠি ব্যৱহাৰ কৰি একত্ৰীকৰণৰ কুচকাৱাজ কৰা কাৰ্যক ধিক্কাৰ প্ৰদান কৰে। মহাবিদ্যালয়খনত উপস্থিত হৈ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি অৱনী কুমাৰ গগৈয়ে কয় যে নামৰূপৰ জনসংখ্যাৰ ঘনত্ব, নামৰূপ কলেজে আৱৰি ৰখা দূৰত্ব আৰু বৃহত্তৰ অঞ্চলটোত মহাবিদ্যালয়খনৰ গুৰুত্ব সম্পৰ্কে কোনো পৰ্যবেক্ষণ নকৰি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টো অবিবেচক আৰু স্বৈৰাচাৰী। চৰকাৰৰ এনে ভাবুকি ছাত্ৰ সন্থাই ভয় নাখায় আৰু কোনোপধ্যে নামৰূপ মহাবিদ্যালয়ৰ একত্ৰীকৰণ হবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে। ইফালে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সংগঠনেও উক্ত বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে 50 বছৰ উচ্চ শিক্ষা প্ৰদান কৰি মানৱ সম্পদ গঢ়া বিদ্যালয়খন একত্ৰীকৰণ কৰি নামৰূপৰ পৰা আঁতৰাই নিলে চৰকাৰে নামৰূপত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। সমগ্ৰ বিষয় সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ দুৰ্গাপ্ৰসাদ গগৈয়ে কয় যে মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে চৰকাৰে গুৱাহাটীত 24 ফেব্ৰুৱাৰী তাৰিখে এখন সভাৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰিছে। বিভিন্ন কাৰক আৰু কাৰণৰ বাবে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা 500তকৈও কম যদিও পৰৱৰ্তী শিক্ষাবৰ্ষত নামৰূপ মহাবিদ্যালয়ে সেই স্ফীত সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। তেওঁ কয় যে নামৰূপ মহাবিদ্যালয় একত্ৰীকৰণ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়টোৰ সন্দৰ্ভত 11 মাৰ্চ তাৰিখে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিব। প্ৰথম কথাটো হ'ল নামৰূপ মহাবিদ্যালয়ৰ এখন ঐতিহাসিক মহাবিদ্যালয় হয়। সোণালী জয়ন্তী বৰ্ষ পাৰ কৰি গৰকি যোৱা এখন মহাবিদ্যালয়। এখন মহাবিদ্যালয় অধ্যয়ন কৰি আজি বহু ব্যক্তিয়ে নামৰূপৰ সমাজ জীৱনৰ লগতে গোটেই সমগ্ৰ অসমখনত নেতৃত্ব প্ৰদান কৰি আছে। গতিকে এনেকুৱা এখন ঐতিহাসিক মহাবিদ্যালয়ত এনেকুৱা ঐতিহাসিক গুৰুত্ব থকা মহাবিদ্যালয়ক বন্ধ কৰি দিয়া বা অন্য মহাবিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰি দিয়াৰ কথা যি সিদ্ধান্ত লৈছে, আমি সেইটো কথা কেতিয়াও মানি লোৱা গ্ৰহণযোগ্য কথা নহয়। আৰু চৰকাৰে এটা বিষয় অতি গুৰুত্ব সহকাৰে বিশ্লেষণ কৰিব লাগে। প্ৰথমতে মহাবিদ্যালয়সমূহ একত্ৰীকৰণ কৰাৰ আগত সেই অঞ্চলৰ ৰাইজৰ লগত মতামত গ্ৰহণ কৰিব লাগে। দুৰ্ভাগ্যৰ কথা যে আজি আমাৰ মহাবিদ্যালয়খনো এই ক্ৰাইটেৰিয়াটোৰ সন্দৰ্ভত এই 70খন মহাবিদ্যালয়ৰ লগত একেলগ হৈ গ'ল। এতিয়া তাত কোৱা কথা মতে যে আমাক কৈছে যে আপোনালোকে যত্ন কৰক অহাবাৰ এডমিশ্যনত যাতে বাঢ়ে, যাতে আমি সমৰ্থ পৰ্টেলত গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো আমাৰ অসমৰ 17 হৈ আছে প্ৰায়, আৰু সদৌ গোটেই ভাৰতবৰ্ষৰ এইটো 24, গতিকে 24তকৈ আমাৰ যথেষ্ট তলত আছে। গতিকে এইটো বঢ়াবৰ কাৰণে সমৰ্থ পৰ্টেলত যাতে আমি নামটো বৃদ্ধি কৰিব পাৰোঁ, আপোনালোকে অহাবাৰকে চেষ্টা কৰক। তাৰ বাবে আপোনালোকে যি কৰিব লাগে কৰক, সেইবুলি আমাক খুব ধুনীয়াকৈ ছাজেশ্যন দিলে আৰু সেইমতে আমি ঘূৰি আহিলোঁ। কিন্তু পিছদিনাখন বিভিন্ন বাতৰিত আমি দেখিলোঁ যে তলা ওলমিব বা এনেধৰণৰ অপ্ৰাসংগিক কিছুমান কথা আমি দেখিলোঁ। সেইখিনিয়ে আমাক এতিয়া কি কৰিছে, বৰ দুখিত কৰিছে, ব্যথিত হৈছোঁ। স্থানীয় ৰাইজেও এই ক্ষেত্ৰত বহুত আক্ষেপ কৰিছে আৰু দুখ কৰি প্ৰকাশ কৰিছে। বিভিন্নজনে আমাক খবৰ লৈছে। এতিয়া আমি কথাটো ধৰিব পৰা নাই। আমাক ক'লে যে আপোনালোকে এনৰলমেণ্ট বঢ়াবলৈ যত্ন কৰক, যে আপোনালোকৰ ভৱিষ্যতে যাতে এনৰলমেণ্ট বাঢ়ে। তাৰ বাবে আমি ইতিমধ্যে মহাবিদ্যালয় পৰিচালনা সমিতিৰ লগত মিটিঙো দিছোঁ আৰু স্থানীয় ৰাইজৰ লগত আমি অহা 11 মাৰ্চত এখন মিটিঙৰ আয়োজন কৰিছোঁ, সভা এখনৰ, যাতে কথাখিনি আমি আলোচনা কৰি অহা বছৰ যাতে আৰু আমি এনৰলমেণ্ট বঢ়াব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। ক'ব বিচাৰিছোঁ যে আপোনালোকে আজিৰ তাৰিখত শিক্ষাত যি পইচা খৰচ কৰিবলগীয়া হৈছে, আৰ্থিক অনুদান দিবলগীয়া হৈছে, তাত আপোনালোকে হয়তো সক্ষম নোহোৱাৰ কাৰণে এই মহাবিদ্যালয় বন্ধ কৰাৰ চেষ্টা কৰিছে। আপোনালোকক আমি কোৱা নাছিলোঁ যে বিনামূলীয়া আমাক শিক্ষা দিয়ক, আপোনালোকে নিজে দিছে। যিটো সময়ত বিনামূলীয়া শিক্ষা নাছিল, তেতিয়াও আমি ইয়াত বহু ছাত্ৰ ছাত্ৰীয়ে পঢ়ি নিজৰ পইচাৰে, কষ্টৰে আৰ্জিত পইচাৰে ইয়াত শিক্ষা গ্ৰহণ কৰি বিভিন্ন ঠাইত এতিয়া মকল হৈ নিজকে জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে কোনো কোৱা নাই যে আমাক যদি বিনামূলীয়া শিক্ষাৰ অৰ্থ এইটোৱে হয় যে বিনামূলীয়া শিক্ষা দিবলৈ গৈ এখন মহাবিদ্যালয় বন্ধ কৰিবলৈ, তেনেকৈ বিনামূলীয়া শিক্ষাক কোনো গ্ৰহণ নিশ্চয় নকৰিব বুলি মই ভাবোঁ। এডমিশ্যন লোৱাৰ পাছত কিছুমানে ITIত ছিট পায়, কিছুমানে পলিটেকনিকত ছিট পায়, কিছুমানৰ নাৰ্ছ প্ৰশিক্ষণৰ কাৰণে ছিট পায়, কিছুমানে অন্য ঠাইত উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে বেছি সুবিধা পায়। এই কাৰণত আমাৰ কলেজৰ পৰা বহু ছাত্ৰ ছাত্ৰী মানে এবছৰ, 2 বছৰ, 3 বছৰ পিছত তেওঁলোকে লাহে লাহে গুচি যায়। অন্য হাতীত আমি এটা লক্ষ্য কৰিছোঁ যে ইয়াত আমাৰ কি হৈছে,
পঢ়ি থকাৰ মাজতে এইখিনি বিয়া হৈ গুচি যায়। সেইটো এটা আমি বহুত ডাটা গৈ পাইছোঁ। ঠিক তেনেকৈ আমাৰ এই অঞ্চলৰ যথেষ্ট মানুহ দৰিদ্ৰ মানুহ বহুতৰ কাৰণে হয়তো 2 বছৰ 3 বছৰ পিছত তেওঁলোকে এই শিক্ষা ব্যৱস্থাটো কলেজলৈ কণ্টিনিউ কৰিবলৈ তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোকে অসুবিধাৰ সন্মুখীন হয়। এনেকুৱা ধৰণৰ এইকেইটাই নহয়, এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত যদিও আৰম্ভণিতে আমাৰ কলেজখনত বহুত ল'ৰা ছোৱালী থাকে আৰু শেষ পৰ্যায়ত গৈ আমাৰ কমি কমি যোৱাৰ কাৰণে আমাৰ আজি কি হৈছে, মুঠতে আমাৰ এতিয়া বৰ্তমান কলেজখনত 500 ছাত্ৰ ছাত্ৰীতকৈ তলত আছে। নিউজ ডেস্ক AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। পুনৰ আহিছো বাতৰিৰ মাজলৈ। ৰেচন কাৰ্ড থকাৰ পিছতো দৰিদ্ৰ লোকে ৰেচনৰ চাউল লাভ নকৰাৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত CPI-MLৰ বিক্ষোভ। ৰেচন কাৰ্ড থকাৰ পিছতো দৰিদ্ৰ লোকে ৰেচনৰ চাউল লাভ নকৰাৰ প্ৰতিবাদত বিজেপি চৰকাৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত CPI-MLৰ বিক্ষোভ। চৰকাৰে জবাব দিয়ক। সকলো দৰিদ্ৰ লোকক ৰেচন প্ৰদানৰ দাবীত আজি CPI-ML ডিব্ৰুগড় জিলা উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়লৈকে CPI-ML শতাধিক পুৰুষ মহিলাই শোভাযাত্ৰা কৰি আহি বিভিন্ন শ্লোগান দিয়ে। চৰকাৰৰে সকলো দৰিদ্ৰ লোকক ৰেচন প্ৰদানৰ দাবী জনাই জিলা আয়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কেন্দ্ৰত মানে বিজেপিয়ে যিটো প্ৰচাৰ কৰি আছে 40 লাখ 42 লাখ পৰিয়ালক আমি সাঙুৰি ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ, কিন্তু বাস্তৱত দেখা গৈছে যে বহু পৰিয়ালতে ৰেচন কাৰ্ড নাই। আৰু এতিয়া তেওঁলোকে এনেকুৱা এটা অৱস্থালৈ লৈ গৈছে, মূল্যবৃদ্ধি সাংঘাতিক, 40 টকাৰ তলত চাউল নাই। কিন্তু সেই সময়ত আমাৰ একাংশ শ্ৰমিকে 150 টকা 170 টকাত হাজিৰা কৰিবলগীয়া হৈছে। মানে আৰু ৰেচন কাৰ্ড নথকাৰ কাৰণে তেওঁলোকে অন্যান্য চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে। মানে এক প্ৰকাৰ এইখন দেশৰ এইখিনি নাগৰিকক বিজেপি চৰকাৰে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিবলৈ বাধ্য কৰাইছে। এতিয়া আমি যিটো একদম গ্ৰাউণ্ড ৰিপৰ্ট আমি যিটো পাইছোঁ যে এনেকুৱা আছে যে এটা ৰেচন দোকানীৰ আণ্ডাৰত প্ৰায় 150 ঘৰ মানুহে চাউল পোৱা নাই। আমি যেতিয়া তেওঁলোকক সুধিছোঁ যে আপোনালোকে কিয় পোৱা নাই, কৈছে আমি আধাৰ চাধাৰ, মই কৈছোঁ আধাৰ দিয়া নাই নেকি আপোনালোকে, কৈছে আধাৰ আমি দিছোঁ, আধাৰ আমি জমা দিছোঁ, কিন্তু আধাৰ জমা দিয়াৰ পিছতো সেই মানুহখিনিৰ চাউল কৰ্তন কৰি দিয়া হৈছে। এতিয়া ইয়াত থকা যিবিলাক পৰিয়াল আহিছে তেওঁলোকৰ বেছিভাগৰে ঘৰৰ কোনোবা এজন সদস্যই চাউল পায়, কিন্তু 2জন বা 3জনে নাপায়, বা ক'ৰবাত 3জনে পায় 1জনে নাপায়। তাৰমানে এতিয়া বিজেপি চৰকাৰে আচলতে যিখিনি মানুহক নতুনকৈ কাৰ্ড দিছে আচলতে এই কৰ্তন কৰা সকলৰ বিপৰীতে দিয়াৰ নিচিনাহে লেখীয়া হৈছেগৈ। আৰু ক'বলৈ গ'লে নতুন কাৰ্ডৰ ৰেচিঅ' যদি 10% তেতিয়াহ'লে 90% মানুহে তলত চাউল পোৱা নাই। গতিকে এটা মানে বেলুন ফুলাই পেলাই তেওঁলোকে আমাক দেখুৱাই আছে। এইটো চমক আমি বন্ধ কৰাৰ দাবী কৰিছোঁ। আৰু ৰিয়েল অৰ্থত সকলো দৰিদ্ৰ, তেওঁলোকে কৈছে যে 4 লাখ টকা যাৰ ইনকাম তলত, 4 লাখৰ তলত থকা সকলো মানুহে ৰেচনৰ বস্তু পোৱাৰ যোগ্যতা আছে। তেতিয়াহ'লে সকলো মানুহ যোগ্য, দৰিদ্ৰ মানুহ, কাৰণ 4 লাখৰ ওপৰত তেওঁলোকৰ অসম্ভৱ কথা, তেওঁলোকৰ 1 লাখেই নহয়। গতিকে চৰকাৰে যিটো ঘোষণা কৰিছে যে 4 লাখ তলত থকা 4 লাখৰ তলত ইনকাম কৰা প্ৰতিটো পৰিয়ালক আমি ৰেচন কাৰ্ড প্ৰদান কৰিম, তেতিয়াহ'লে সকলো পৰিয়ালৰ ৰেচন কাৰ্ড দিব লাগে আৰু সকলো পৰিয়ালক তাৎক্ষণিকভাৱে ৰেচন পোৱাৰ ব্যৱস্থা কৰিব লাগে। এইটো ইলেকশ্যনৰ কাৰণে বন্ধ কৰি থোৱাৰ কোনো যুক্তিযুক্ততা নাই। নিউজ ডেস্ক AN টেলিভিছন। কা বিৰোধীৰে তিনিচুকীয়াৰ ৰাজপথত কৃষক মুক্তিসহ কেইবাটাও সংগঠন। প্ৰতিবাদৰ প্ৰাক্ষণতে আৰক্ষী দ্বাৰা গ্ৰেপ্তাৰ অৰ্ধ শতাধিক নেতা সদস্য। কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তিনিচুকীয়া থানা চাৰিআলিত 11 বজাৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গ্ৰহণ কৰাৰ প্ৰতিবাদ কাৰ্যসূচীৰ প্ৰাক্ষণতে ছাত্ৰ নেতা উমানন্দ মুদৈ মৰাণ, কৃষক মুক্তিৰ নেতা মানৱ চেতিয়া, বিমান গগৈ লগতে মহিলাসহ ধৰি কেইবাগৰাকীও নেতা সদস্যক গ্ৰেপ্তাৰ কৰে। প্ৰতিবাদৰ প্ৰাক্ষণতে কৃষক মুক্তিৰ লগতে ভাতৃভগ্নী সংগঠনসমূহৰ নেতা সদস্যক গ্ৰেপ্তাৰৰ পিছতে উত্তপ্ত হৈ পৰে তিনিচুকীয়া থানা চাৰিআলি। প্ৰতিবাদকাৰীসকলে আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যৰ হিটলাৰী শাসন ব্যৱস্থা বুলি মন্তব্য কৰি কা আইনখন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি যাব বুলি হুংকাৰ প্ৰদান কৰে।
অসম চৰকাৰ বা কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাবিছে যে অসমৰ পুলিচ প্ৰশাসনলৈ আমাক বলপূৰ্বকভাৱে কাম বলব কৰিব। আমি কেতিয়াও দিব নোৱাৰোঁ অসমৰ ৰাইজে এই বছৰ প্ৰথম আৰম্ভণি যে কাহখন আমি কোনো কাৰণতে কাৰ্যকৰী কৰিব নিদিওঁ। সেইকাৰণে আমি হাজাৰ মানুহ লৈ ৰাজপথ আমি কৰিবলৈ বাধ্য হ'ম। চৰকাৰে কাখন লাগু কৰাৰ কথা কৈ আছে, গতিকে তেওঁলোকে যিহেতু আইন কৰিলে এতিয়া তেওঁলোকে এখন বাহাল ৰখাৰ কথা কৈ আছে। আমি কেন্দ্ৰীয় চৰকাৰক আমি তিনিচুকীয়া জিলাৰ অসমৰ তিনিচুকীয়া জিলাত আমি সকীয়াই দিছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ যদি অসম চৰকাৰে তাৰ আইনখন বলবৎ কৰে তেতিয়াহ'লে আমি শেষ বিন্দু টেষ্ট চৰকাৰে অসমত থকা ভাৰতীয় নাগৰিকসকলৰ সহযোগত আমি ধাৰাবাহিক কাৰ্যসূচী কৰি যাম আৰু যেতিয়ালৈকে আমাৰ এই আইনখন বাতিল নহ'ব তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। এই কথাটোৱে আমাৰ স্পষ্ট আজি কৃষক মুক্তি সংগ্ৰামী জিলাত আমি আজি সকীয়াই দিছোঁ। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ গৃহমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাক আমি চেলেঞ্জ কৰিছোঁ, তেওঁ কাখন অসমত হেৰি কৰি দিয়ক। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। আজি মোৰাৰজী ৰামচন্দ্ৰজী দেশাইৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা স্বাধীনতা সংগ্ৰামীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ এগৰাকী ভাৰতীয় ৰাজনীতিৰ অটল সততা আৰু অপৰিসীম নিষ্ঠাৰে জাতিৰ সেৱা কৰাৰ কথা উল্লেখ কৰে সংবাদ মাধ্যমৰ যোগে। আজি মোৰাৰজী ৰামচন্দ্ৰজী দেশাইৰ জন্মবাৰ্ষিকী। ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই 1977 চনৰ পৰা 1979 চনলৈ ভাৰতৰ প্ৰথমখন অকংগ্ৰেছ চৰকাৰৰ নেতৃত্ব দিছিল। 1967 চনৰ পৰা 1971 চনলৈকে ভাৰতৰ উপ প্ৰধানমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ স্বাধীনতাৰ আহ্বানৰ দ্বাৰা প্ৰভাৱিত হৈ দেশাই স্বাধীনতা আন্দোলনত যোগদান কৰি গুজৰাটৰ বুলছাৰ জিলাত ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত তিনিবাৰকৈ কাৰাগাৰত বন্দী হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা স্বাধীনতা সংগ্ৰামী মোৰাৰজী দেশাইৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁ কয় যে মোৰাৰজী দেশাই ভাৰতীয় ৰাজনীতিৰ এজন অটল সততা আৰু সৰলতাৰ বিকল হোৱাৰ লগতে অপৰিসীম নিষ্ঠাৰে জাতিৰ সেৱা কৰিছিল। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।